দেৱব্ৰত শইকীয়াই কি কৰিছে কি নাই কৰে সেইটো আমি বেছি ফ'কাছ নকৰোঁ। আমাৰ কথা হ'ব যে আমগুৰি উন্নয়ন আৰু নাজিৰা সমষ্টি উন্নয়ন, সেই ক্ষেত্ৰত আমি বেছিকৈ আমাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লওঁ। আমাৰ 8খন পঞ্চায়ত আৰু টাউনকে ধৰি আমাৰ যথেষ্ট সংখ্যক সন্মানীয় ভোটাৰ ৰাইজ নাজিৰা সমষ্টিত নতুনকৈ সংযোজন হৈছে আৰু এই যিসকল ৰাইজসকল আছে ইমান মৰম তেওঁলোকে আশীৰ্বাদ প্ৰদান কৰিছে, আমি ভাবিব নোৱাৰা ধৰণৰ আমি আশীৰ্বাদ পাইছোঁ। গতিকে অকল আমাৰ এই যে আমগুৰি 8খন পঞ্চায়ত যি আছে, সেই 8খন পঞ্চায়ততে আমি অতি কমেও 15,000 ওপৰত আমি লিড পাবলৈ সক্ষম হ'ম ভাৰতীয় জনতা পাৰ্টি। সকলো গাঁও চহৰ নগৰ বুলি কথা নাই, সকলো অঞ্চলতে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে কাম কৰিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সন্মানীয় আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া দলৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী কৰিছে। গতিকে সকলো অঞ্চলতে নগৰ চহৰ গাঁৱে ভূঞে আৰু এইখন শিৱসাগৰ বা নাজিৰাত বা আমগুৰিত বসবাস কৰা প্ৰত্যেক জাতি আৰু জনগোষ্ঠী প্ৰত্যেক ধৰ্মাৱলম্বী লোকে আমাক আশীৰ্বাদ প্ৰদান কৰিছে। কিন্তু মই এতিয়া ৰাইজৰ মাজতেই থাকোঁ এনিটাইম। গতিকে ক'ৰবাত একেবাৰে সেইটো নোহোৱাও নহয়, ক'ৰবাত একেবাৰে হয়ো। ক'ৰবাত ধৰি লওক কোনোবা মানুহ আহিব বিচাৰিলে ক'ৰবাত বাধাও পায়, মোক দুয়োজনে অৱগতও কৰিছে। এই ক্ষেত্ৰত মই যথেষ্ট সাৱধান আৰু আপোনালোকৰ মাধ্যমেদিয়ে মই কৈছোঁ কোনোবাই যদি তেনেকুৱা ধৰণৰ অসুবিধা পায় মোক ক'ব, মই নিজেই ৰাইজৰ ওচৰলৈ যাবলৈ যিমান পাৰোঁ সিমান চেষ্টা কৰিম।